নমস্কাৰ সকলোকে আমাৰ চেনেল এক্সাম জ্ঞান আছামলৈ ৱেলকাম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি হেল্থ ডিপাৰ্টমেণ্টৰ 2023 চনত হৈ যোৱা নন টেকনিকেল পেপাৰখনৰ বাকী থকা 10টা কুৱেশ্যন ডিছকাছ কৰিম। ইয়াৰে আগৰ ভিডিঅ'কেইটাত আমি হেল্থ ডিপাৰ্টমেণ্টৰ বাকী 20টা কুৱেশ্যন ডিছকাছ কৰিছোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল হিট এনাৰ্জি কেন ট্ৰেভেল ইজিলি থ্ৰু হুইচ অফ দ্য ফলোয়িং মেটেৰিয়েলছ। তাপ শক্তি সহজে তলত উল্লেখ কৰা কোন বস্তুৰ মাজেৰে যাতায়াত কৰিব পাৰে। অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি কপাৰ। বাকী অপশ্যনকেইটা হ'ল এম্বাৰ, উড, পৰ্চেলিন। এইকেইটাৰ মাজেৰে তাপ শক্তি সহজে যাতায়াত কৰিব নোৱাৰে। নেক্সট কুৱেশ্যনটো হ'ল মিটাৰ পাৰ ছেকেণ্ড ইজ এ ইউনিট অফ। মিটাৰ পাৰ ছেকেণ্ড কিহৰ একক হয়? ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি ভেলচিটি। যদি সোধে যে এক্সিলাৰেশ্যনৰ ইউনিট কি হয় তেতিয়াহ'লে তাৰ এনচাৰ হ'ব মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ। আৰু যদি সোধে আমাক ডিছপ্লেচমেণ্টৰ ইউনিট কি হয় তেতিয়াহ'লে তাৰ এনচাৰ হ'ব মিটাৰ। আৰু লেংথৰ কি হয়? লেংথৰো হয় মিটাৰে। থাৰ্ড কুৱেশ্যনটো হ'ল চেঞ্জ ইন ডিৰেকশ্যন অফ লাইট ৱাইল ট্ৰেভেলিং ফ্ৰম ওৱান মিডিয়াম টু আনাডাৰ ইজ কল্ড। এক মাধ্যমৰ পৰা আন মাধ্যমলৈ যোৱাৰ সময়ত পোহৰৰ যে দিশৰ পৰিৱৰ্তন হয় তাক কি বুলি কোৱা হয়? ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ ডি ৰিফ্ৰেকশ্যন। বাকী থকা অপশ্যনকেইটা যদি আমি ডিছকাছ কৰোঁ, প্ৰথমটো হ'ল ৰিফ্লেকশ্যন। ৰিফ্লেকশ্যন মানে হ'ল এটা ছাৰফেচ আছে, তাত যেতিয়া পোহৰটো আহে আৰু তাত খুন্দা মাৰি আকৌ উভতি যায় তাক আমি কওঁ ৰিফ্লেকশ্যন বুলি। নেক্সটটো হ'ল ডিফ্ৰেকশ্যন। ডিফ্ৰেকশ্যন মানে কি? পোহৰ যেতিয়া আহে এটা যদি শ্বাৰ্প অবজেক্টত বা এটা শ্বাৰ্প কাষত, যাক আমি এডজ বুলি কওঁ, তাত লাগি যদি পোহৰৰ ডিৰেকশ্যনটো অলপমান বেণ্ড হৈ যায় তাক আমি ক'ম ডিফ্ৰেকশ্যন। তাক আমি কি ক'ম? ডিফ্ৰেকশ্যন বুলি ক'ম। আৰু নেক্সটটো হ'ল ইণ্টাৰফাৰেঞ্চ। যেতিয়া দুটা বেলেগ বেলেগ ধৰণৰ ৱেভ মিলি এটা নতুন ৱেভ হয়, এটা নিউ ৱেভ হয় বা এটা নিউ পেটাৰ্ণ সৃষ্টি হয় তাক আমি ক'ম ইণ্টাৰফাৰেঞ্চ বুলি। ৰিফ্ৰেকশ্যন মানে হ'ল যেতিয়া পোহৰ এটা মিডিয়ামৰ পৰা আহি অন্য এটা মিডিয়ামলৈ যায়। যেতিয়া পোহৰ এটা মিডিয়ামৰ পৰা আহি অন্য এইটো এটা বেলেগ মিডিয়ামলৈ যায় তেতিয়াহ'লে ইয়াৰ ডিৰেকশ্যনটো এনেকুৱা চিধা নহয়, যদি অকণমান চেঞ্জ হৈ যায় ছাপ'জ এনেকৈ আহি গ'ল তেতিয়াহ'লে তাক আমি ক'ম ৰিফ্ৰেকশ্যন বুলি। নেক্সট কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং টাৰ্ণছ ব্লু লিটমাছ টু ৰেড। তলৰ কোনটোৱে নীলা লিটমাছক ৰঙা কৰি তোলে? ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ এচিড। কেতিয়াবা ইয়াৰ উল্টাটো সোধে, কেনেকৈ সুধিব পাৰে যে কোনে ৰঙা লিটমাছক নীলা কৰে? তাৰ এনচাৰ হ'ব কি হয়? বেজ হ'ব। এইকেইটা কুৱেশ্যন হেল্থ ডিপাৰ্টমেণ্টৰ এক্সামত বহুকেইবাৰ অহা দেখা যায়। যদিহে আপোনালোকৰ মনত ৰখাত অসুবিধা লাগে মই আপোনালোকক এটা ট্ৰিক শ্বেয়াৰ কৰিম যাৰ সহায়ত আপোনালোকৰ এইটো আৰু কেতিয়াও ভুল নালাগে। এইটো হ'ল এচিড আৰু এইটো হ'ল বেছ। ঠিক আছে, আমি কি জানো যে এচিডে বস্তু এটা পুৰি দিয়ে আৰু পুৰিলে বস্তুটো কি হয়? ৰঙা হয়। এনেকৈ মনত ৰাখিব যে এচিডে পুৰিলে ৰঙা হয় মানে কি হয়? এচিডে ৰঙা কৰে মানে ৰেড কৰে, ব্লু লিটমাছক ৰেড কৰে। আৰু বেছটোতো মনত থাকিবই। নেক্সট কুৱেশ্যনটো হ'ল এন এলিমেণ্ট ইজ কম্প'জড অফ। এটা মৌল কিহেৰে গঠিত? ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হ'ব অপশ্যন নম্বৰ ডি এটমছ। এটা মৌল এটমছেৰে গঠিত। যদি আমি এটমছক ব্ৰেকডাউন কৰোঁ অৰ্থাৎ ভাঙোঁ, তাত আমি তিনিটা ছাব এটমিক পাৰ্টিকেল দেখিবলৈ পাম আৰু সেইকেইটা হৈছে প্ৰটন, নিউট্ৰন আৰু ইলেক্ট্ৰন। ইয়াৰে প্ৰটন আৰু নিউট্ৰনটো নিউক্লিয়াছৰ ভিতৰত থাকে। ক'ত থাকে? নিউক্লিয়াছৰ ভিতৰত থাকে। আৰু ইলেক্ট্ৰন, এইটো হৈছে ইলেক্ট্ৰনটো কি হয়? নিউক্লিয়াছৰ চাৰিওফালে কিছুমান অৰবিট থাকে আৰু সেই অৰবিটবিলাকত এই ইলেক্ট্ৰনবিলাক এনেকৈ ঘূৰি ফুৰে। নেক্সট কুৱেশ্যনটো হ'ল দ্য পটেটো উই ইট ইজ এ মডিফাইড। আমি যে আলু খাওঁ সেয়া কি হয়? ইয়াৰে অপশ্যন নম্বৰ এত দিয়া আছে ৰুট মানে কি? শিপা। অপশ্যন নম্বৰ বিত দিয়া আছে ষ্টেম মানে ঠাৰি। অপশ্যন নম্বৰ চিত দিয়া আছে চিড মানে গুটি। অপশ্যন নম্বৰ ডিত দিয়া আছে ফ্ৰুইট মানে ফল। ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি ষ্টেম মানে কি হয়? ঠাৰি। এই ঠাৰিবিলাক আলুৰ ক্ষেত্ৰত মাটিৰ তলত থাকে আৰু এই ঠাৰিবিলাকে কি কৰে? পানী আৰু খাদ্য ষ্ট'ৰ কৰে, যাৰ ফলত ই দেখাত মোটা হৈ যায় আৰু আমি তাক খাব পাৰোঁ। নেক্সট কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং ইজ দ্য লাৰ্জেষ্ট গ্লেণ্ড ইন দ্য হিউমেন বডি। তলৰ কোনটো মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি? ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি লিভাৰ আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি। আপোনালোকে জানেনে এটা লিভাৰৰ ৱেইট কিমান থাকে? এটা লিভাৰৰ ৱেইট থাকে 1.4 পৰা 1.6 ইন এডাল্ট। নেক্সট কুৱেশ্যন নম্বৰ 8 ভিটামিন চি ডেফিচিয়েঞ্চিৰ ফলত তলত দিয়া কোনটো বেমাৰ হয়? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ এ স্কাৰ্ভি।
অপশ্যন নম্বৰ বিত দিয়া আছে বেৰি আৰু বেৰি বেমাৰটো কিহৰ কোনটো ভিটামিনৰ অভাৱত হয় বেৰি বেমাৰটো হয় ভিটামিন B1ৰ অভাৱত আৰু ভিটামিন B1ক কি বুলি কয় থায়ামিন বুলি কোৱা হয় নেক্সট আমি যদি চাওঁ পেলেগ্ৰা বেমাৰটো হয় ভিটামিন B3ৰ অভাৱত আৰু ভিটামিন B3 কোৱা হয় নিয়াচিন বুলি কি বুলি কোৱা হয় নিয়াচিন বুলি কোৱা হয় নেক্সটটো আছে ৰিকেটছ আৰু ৰিকেটছ বেমাৰটো ভিটামিন ডিৰ অভাৱত হয় নেক্সট কুৱেশ্যনটো হ'ল কলেৰা ইজ কজড বাই কলেৰা বেমাৰটো তলত দিয়াবিলাকৰ ভিতৰত কিহৰ বাবে হয় ইয়াৰে কাৰেক্ট এনচাৰ হ'ব বেক্টেৰিয়া কলেৰা বেমাৰটো বেক্টেৰিয়াৰ কাৰণে হয় আৰু যিটো বেক্টেৰিয়াৰ বাবে কলেৰা বেমাৰটো হয় তাৰ নামটো হৈছে ভাইব্ৰিঅ কলেৰি এইটো হৈছে আমাৰ আজিৰ ভিডিঅ'ৰ অন্তিমটো কুৱেশ্যন আৰু কুৱেশ্যনটো হ'ল হুইচ গেছ ইজ ৰেছপনচিবল ফৰ ডেপ্লিশ্যন অফ অজন লেয়াৰ অজন স্তৰ ক্ষয় হোৱাৰ বাবে তলৰ কোনটো গেছ দায়ী ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বনছ যদিহে আপোনালোকে আমাৰ ভিডিঅ'বিলাক চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'বিলাকত লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আমি আমাৰ আগন্তুক ভিডিঅ'বিলাকত হেল্থ ডিপাৰ্টমেণ্টৰ হৈ যোৱা 2018 পৰা আৰম্ভ কৰি 2025লৈকে প্ৰিভিয়াছ ইয়াৰ পেপাৰবিলাক ডিছকাছ কৰিম গতিকে সকলোৱে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখি দিব